হেল্ল' ৱেলকাম টু মাই চেনেল ক্লাছ আড্ডা। মই আজি তোমালোকক ক্লাছ 8ৰ মেথামেটিক্সৰ চেপ্টাৰ নাম্বাৰ 3 যিটো আছে অধ্যায় 3 চতুৰ্ভুজ এই অনুশীলনীৰ মানে 3.1-ৰ মই তোমাৰ সমাধানকেইটা তোমালোকক কৰি দেখুৱাম। ঠিক আছে, চতুৰ্ভুজৰ 3.1 অনুশীলনী 3.1 এই অনুশীলনীৰ মই তোমালোকক অংকসমূহৰ সমাধান কৰি দেখুৱাই আছোঁ। ঠিক আছে, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, তো মই প্ৰথমতে তোমালোকৰ 3.1-ৰ প্ৰথম অংক যিটো আছে এইটো মই তোমালোকক সমাধান কৰি দেখুৱাই আছোঁ। ঠিক আছে, 1 নম্বৰ নিম্নলিখিত বহুভুজবোৰ অঁকা। ঠিক আছে, ইয়াতে বহুভুজ আঁকিব কৈছে। কি কৈছে? 1 নম্বৰ উত্তল ষড়ভুজ, 2 নম্বৰ অবতল সপ্তভুজ আৰু 3 নম্বৰ অবতল পঞ্চভুজ। ঠিক আছে, তো উত্তল আৰু অবতল এইটো তোমালোকে প্ৰথমতে এইটো পাৰ্থক্যটো বুজিব লাগিব বহুভুজৰ। ঠিক আছে, উত্তল বহুভুজ আৰু অবতল বহুভুজ। ঠিক আছে, উত্তল বহুভুজ অবতল বহুভুজ কি হয় তোমালোকক দেখুৱাই আছো। বহুভুজ মানে হ'ল কি তোমালোকৰ এটা বন্ধ আকৃতি হলো, কিমানটা বাহু হয় হোক, কিন্তু এটা কি হ'ব লাগিব? বন্ধ আকৃতি হ'ব, এনেকুৱা বন্ধ আকৃতি হ'ব লাগিব। ঠিক আছে, এনেকুৱা এনেকুৱা বন্ধ আকৃতিৰ হ'ব লাগিব। ঠিক আছে, ক্লোজ থাকিব লাগিব, এনেকুৱা চিত্ৰটো কি থাকিব লাগিব? বন্ধ থাকিব লাগিব, অৰ্থাৎ কোনোফালে খোলা নাথাকে। ঠিক আছে, এনেকুৱা হ'লে এইটো কি বুলি কোৱা হ'ব? বহুভুজ। ঠিক আছে, বহুভুজ। ঠিক আছে, উত্তল বহুভুজ কোনবিলাক? উত্তল বহুভুজ হৈছে কি এই যে অন্তকোণবিলাক যে আছে, উত্তল বহুভুজৰ কি অন্তকোণবিলাক যে আছে, এইবিলাক কি হ'ব? 180 ডিগ্ৰীতকৈ কি হ'ব? সৰু হ'ব। সকলো সময়তে কি হ'ব? সবকেইটা কোণ কি হ'ব? 180 ডিগ্ৰীতকৈ সৰু হ'ব। ঠিক আছে, এইটো 180 ডিগ্ৰীতকৈ কি হ'ব? প্ৰতিটো কোণ 180 ডিগ্ৰীতকৈ সৰু হ'ব। ঠিক আছে, 180 ডিগ্ৰীতকৈ কি হ'ব? সৰু হ'ব। সৰু হ'ব। ঠিক আছে, কিন্তু এইটো হ'ল উত্তল বহুভুজ। ঠিক আছে, অবতল বহুভুজ কি হ'ব? এইটো অবতল বহুভুজৰ চিত্ৰ। ঠিক আছে, অবতল বহুভুজ, এইটো অবতল বহুভুজৰ চিত্ৰ। ঠিক আছে, চোৱা ইয়াত কি হ'ব? এটা কোণ কি হ'ব? 180 ডিগ্ৰীতকৈ কি হ'ব? বেছি হ'ব। ঠিক আছে, কমেও এটা কোণ 180 ডিগ্ৰীতকৈ কি হ'ব? বেছি হ'ব। ঠিক আছে, এইটো এটা পাৰ্থক্য কি এটা কোণ 180 ডিগ্ৰীতকৈ এইটো কোণ 180 ডিগ্ৰীতকৈ বেছি আছে। ঠিক আছে, 180 ডিগ্ৰীতকৈ বেছি হ'ব এটা কোণ, কমেও এটা কোণ 180 ডিগ্ৰীতকৈ বেছি হ'ব। আৰু ইয়াত কি এটা কোনো 180 ডিগ্ৰীতকৈ কি বেছি হ'ব নোৱাৰিব। ঠিক আছে, আৰু এটা পাৰ্থক্য আছে তোমালোকক মই কিতাপত দেখুৱাই আছো। চোৱা, উত্তল বহুভুজ অন্তকোণবোৰৰ মাপ 180 ডিগ্ৰীতকৈ কম, কৰ্ণ বহুভুজৰ ভিতৰ ফালে থাকিব। কি কৈছে? কৰ্ণবোৰ কি বহুভুজৰ ভিতৰ ফালে থাকিব। কমেও এটা অন্তকোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হ'ব অবতল বহুভুজত, আৰু কমেও এডাল কৰ্ণ বাহিৰ ফালে থাকিব। এডাল কৰ্ণ কি বাহিৰ ফালে থাকিব অবতল বহুভুজত। ঠিক আছে, মই দেখুৱাইছো এইটো এটা বহুভুজ। ঠিক আছে, এটা বাহু বেছি কৰিছো। ঠিক আছে, এই কোণবিলাক কি হ'ব? 180তকৈ কি হ'ব? ডিগ্ৰীতকৈ কম হ'ব ভিতৰৰ কোণবিলাক। ঠিক আছে, এই কোণটো এই কোণটো এই কোণটো এই কোণটো, হয়নে? আৰু কি কৰ্ণ কি কয়? কৰ্ণ যিবিলাক আমি এনেকৈ কৰ্ণ আঁকিম। ঠিক আছে, এই কৰ্ণবিলাক কি হ'ব? কৰ্ণবিলাক কি হ'ব? সব ভিতৰ ফালে থাকিব। ঠিক আছে, সব কি কি হ'ব? কি বহুভুজটোৰ কি আছে? ভিতৰ ফালে আছে, হয় না? আৰু এইটো উত্তলৰ, হয় না? অবতলটো কেনেকৈ দেখি এনেকৈ লিখিছো, এনেকুৱা। ঠিক আছে, ইয়াত কি হ'ব? এইটো 180 ডিগ্ৰীতকৈ কি বেছি, কোণটোৰ মাপ 180তকৈ বেছি। আৰু কি হ'ব? এই যে এইটো কৰ্ণ যদি আঁকো আমি এনেকৈ আঁকিলো, এনেকৈ আঁকিলো, হয় না? এই যে কৰ্ণটো এইটো কি হ'ব? এইটো বাহিৰত থাকিব। এটা কোণ কি এটা কৰ্ণ কি থাকিব? বাহিৰত, কমেও এটা কৰ্ণ বাহিৰত। গতিকে এইটো কি হ'ব? আমি অবতল
বহুভুজ আৰু এইটো উত্তল ভুজ। ইয়াৰ চবকেইটা কোণকে থাকিব, ভিতৰত থাকিব, আৰু প্ৰতিটো কোণ যিটো আছে অন্তঃকোণ মানে ভিতৰৰ কোণবিলাক কি আছে কমেও 180 ডিগ্ৰীতকৈ কম হ'ব। ঠিক আছে, আৰু এইটো এটা কোণ কমেও 180 ডিগ্ৰীতকৈ বেছি হ'ব। তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে মই এতিয়া নিম্নলিখিত বহুভুজবোৰ আঁকা। ঠিক আছে, ইয়াৰ 1 নম্বৰটো উত্তল ষড়ভুজ। মই এতিয়া ষড়ভুজ আঁকি লৈছোঁ। ঠিক আছে, উত্তল ষড়ভুজ। ঠিক আছে, চোৱা অনুশীলনী 3.1 1 নম্বৰ উত্তল ষড়ভুজ। ঠিক আছে, মই নাম দি আছোঁ। ঠিক আছে, ইয়াতে ধৰা এইটো এ, এইটো বি, এইটো চি, এইটো ডি, এইটো ই, এইটো এফ। ষড়ভুজ মানে 6টা বাহু আৰু উত্তল, হয় না? এইটো উত্তল ষড়ভুজৰ চিত্ৰ। ঠিক আছে, কেইটা বাহু আছে? 1 2 3 4 5 6টা বাহু। ঠিক আছে, তেনেহ'লে তোমালোকে এনেকৈ আঁকি ল'বা। ঠিক আছে, এনেকৈ লিখিব লাগিব কি এ বি চি ডি ই এফ এটা কি উত্তল ষড়ভুজ। ষড়ভুজ অবতল সপ্তভুজ। ঠিক আছে, সপ্তভুজ মানে 7টা বাহু। তো এইটো যেহেতু অবতল কৈছে, আমি এনেকৈ অবতল আকৃতি লৈছোঁ। ঠিক আছে, 1 2 3 4 5 6 7টা। ঠিক আছে, এই যে অবতল কি হ'ব? এই যে যদি দুটা বিন্দু লগাই দিওঁ, এইটো এটা কৰ্ণ হ'ব। কৰ্ণটো কি হ'ব? এইটো বাহিৰ ফালে আছে। ঠিক আছে, আৰু এইটো কোণটো কিমান হ'ব? 180 ডিগ্ৰীতকৈ বেছি। গতিকে এইটো অবতল বহুভুজৰ চিত্ৰ, হয় না? মই নাম দি আছোঁ, ইয়াতে দিম এ বিন্দু, বি, চি, ডি, ই, এফ, জি। ঠিক আছে, আমি এনেকৈ লিখিম এ বি চি ডি ই এফ জি এটা অবতল সপ্তভুজ। ঠিক আছে, নিশ্চয় তোমালোকে এইটো এনেকৈ লিখিবা যে এ বি চি ডি ই এফ এটা সুষম ষড়ভুজ। ইয়াৰ কৰ্ণবোৰ হল এইকেইটা এ চি এ ডি এ ই বি ডি বি এফ বি ই বি এফ চি এফ চি ডি এফ। ঠিক আছে, আৰু মুঠ কৰ্ণৰ সংখ্যা 9। ঠিক আছে, বা আমি এনেকৈ সূত্র ব্যৱহাৰ কৰিও কৰিব পাৰোঁ। কি আমি এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, যে সূত্র ব্যৱহাৰ কৰি পাওঁ যে মুঠ কৰ্ণ সংখ্যা সমান n ইন্টু n মাইনাস 3/2, য'ত n ইকুয়াল টু বাহুৰ সংখ্যা। ঠিক আছে, তো ইয়াত বাহুৰ সংখ্যা কিমান আছে? ষড়ভুজ 6টা আছে। গতিকে কি হ'ব? 6 ইন্টু 6 মাইনাস 3 ডিভাইডেড বাই 2। ঠিক আছে, কিমানটা হ'ব তেনেহ'লে? 6 ইন্টু 6ৰ পৰা 3 গ'লে 3, তলত থাকিল 2, কিমান হ'ল? ওকে, 6 3 গুণ 18, তলত 2 কাটাকাটি কৰিলে 9 হ'ল। 9। ঠিক আছে, এনেকৈ সূত্র ব্যৱহাৰ কৰি কৰিব পাৰোঁ, বা আমি এনেকৈ চিনাক্তকৰণ কৰিও বাহিৰ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া তোমালোকে 2 নম্বৰটো চোৱা। 2ৰ 2 নম্বৰ কেইটা হ'ব? কাৰণ আমি চিনাক্ত কৰিম। ঠিক আছে, ইয়াতে দিছোঁ এ বি চি ডি ই এফ জি এইচ। ঠিক আছে, মই স্কেল ব্যৱহাৰ কৰিম। ঠিক আছে, আমি কি কৰিম? ইয়াতে কি লিখিলোঁ যে এ
বি সি ডি ই এফ জি এইচ, এটা অষ্টভুজ। অষ্টভুজ। ইয়ার কর্ণবর হল, কর্ণবর হল আমি এতিয়া, ঠিক আছে, কি করিম এর পরা স্টার্ট করুন, এর পরা সি, এটা কি তো তোমালোকে চোৱা মই ইয়াতে কৰ্ণগতে লিখি লৈছো, ঠিক আছে। কি হ'ব এ চি এ ডি এ ই এ এফ এ জি, ঠিক আছে, এনেকৈ এ চি এ ডি এ এফ এ জি এ জি, ঠিক আছে, বি ডি বি ই বি এফ বি জি বি এস ডি এফ ডি জি ডি এস চি ই চি এফ চি জি, তাৰপিছত চি এইচ ই জি ই এইচ আৰু এফ এইচ, ঠিক আছে। কেইটা হ'ল তেনেহ'লে? এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা 10 11 12 13 14 15 16 17 18 19 20টা কর্ণকেটা হতে মোট কর্ণ সংখ্যা 20টা, ঠিক আছে। সূত্র ব্যবহার করে পাও কি হবে? সূত্র ব্যবহার করলে কি হবে? মোট কর্ণ সংখ্যা কি বল? সূত্রটা কি আছে? n into n minus 3/2, যত n equal to বাহুর সংখ্যা, ঠিক আছে। তাহলে কিমান হ'ব? অষ্টভুজ মানে 8 8 8 minus 3, n এর মান 8 তলত, ঠিক আছে। তাহলে 8 ইন্টু কিমান হ'ব? 8 এর পরে 3 গেলে 5, তলত থেকে 2, 8 into 5 equal to 40 divided by 2, কাটাকাটি করলে 2 0, 20, কিমান হ'ব? 20টা। সূত্র প্রয়োগ করিও আমি পালো আৰু আমি চিনাক্তকৰণ কৰিও পালো, ঠিক আছে। 20টা নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া 2 और 3 নবভুজ, এতিয়া আমি নবভুজ 2 और 3 নম্বৰটো নবভুজ আঁকিম। তো মই নবভুজ আঁকিছো, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 9টা বাহু, 9টা বাহুৰে, ঠিক আছে। এইটো কি কয়? 9টা বাহু থাকিলে কি নবভুজ, ঠিক আছে। ইয়াৰ কর্ণ লিখিছো এ বি সি ডি ই এফ জি এইচ আই, এ বি সি ডি ই এফ জি এইচ আই, এটা নবভুজ, ঠিক আছে। ইয়াৰ কর্ণবোৰ হল কি? প্রথমতে এর পরা সি, এর পরা ডি, এর পরা ই, এ এফ এ জি এ এইচ, ঠিক আছে। এ সি এ ডি এ ই এ এফ এ জি এ এইচ, বি বি ডি বি ই, ঠিক আছে। বিই, এতিয়া বি এফ বি জি বি এইচ বি এইচ আৰু বি এইচ, ঠিক আছে, আৰু বি আই এইটো বি আই, ঠিক আছে, বি আই। তাৰপিছত চিৰ পৰা চি এফ চি ই চি এফ চি জি, এইটো তাৰপিছত চি এইচ, চি আই, ঠিক আছে। তাৰপিছত আৰু চি এটো অলৰেডি এ চি আছে, গতিকে চি এ আমি এটা ধৰিব লাগিব, ঠিক আছে। এতিয়া ডিৰ পৰা ডি এফ, ঠিক আছে, ডি জি, ডিৰ পৰা জি, এটা ডি এইচ, এইটো আৰু ডি আই, ঠিক আছে। আৰু ডিৰ পৰা ডি এ, এইটোত অলৰেডি এ ডি আমি পাইছোঁ, গতিকে এইটো লিখিব নালাগে। আৰু ইৰ পৰা ই জি ই জি ই জি ই জি ই এইচ ডি ই এইচ, ঠিক আছে, গল।
ডি ডি চি গ'ল ডিৰ পৰা এতিয়া না ডিটো হ'ল ডি আই এতিয়া ই জি ইৰ পৰা জি ইৰ পৰা এইচ আৰু ইৰ পৰা আই এইটো এটা কৰ্ণ ঠিক আছে হ'ল আৰু এতিয়া এফ এফ এইচ আৰু এফ এইচ এফ আই এফ আই ঠিক আছে আৰু জি হ'ব জি আৰু আই জি আই ঠিক আছে গতিকে কেইটা হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাত আঠ নয় 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 কিমান হ'ল মুঠ কর্ণ সংখ্যা কিমান ইকুয়াল টু 27 ঠিক আছে ব্যবহার করে কি পাও সূত্র ব্যবহার করে পাও কি কর্ণ সংখ্যা 3 ইকুয়াল টু 27 ঠিক আছে 27 সূত্র ব্যবহার করে আমি 27টা পালো আৰু চিহ্নিত কৰিও কিমান পালো 27টা ঠিক আছে এতিয়া 4 নম্বৰটো চাও তোমালোকে ঠিক আছে 2 আর 4 নম্বৰটো চাও এতিয়া 2 আর 4 কি আছে দশভুজ দশভুজ কি হ'ব আমি 10টা বাহু থাকিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা 10টা বাহু আৰু প্ৰতিটোৰে কি আমি কৰ্ণবিলাক আঁকি লৈছো ঠিক আছে তোমালোকে চাই ল'বা এতিয়া মই কৈছো এৰ পৰা চি এর পৰা ডি এর পৰা ই এর পৰা এফ এর পৰা জি এর পৰা এইচ এর পৰা আই ঠিক আছে এনেকৈ ইয়াৰ কৰ্ণ কেইটা এনেকৈ ঠিক আছে এ চি এ ডি এ এফ এ ই এ এফ এ জি এ এইচ এ জে বি ডি বি ই বি এফ বি জি বি এইচ বি আই বি জে সি ই সি এফ সি জি সি এইচ সি আই সি জে সি জে সি জে ঠিক আছে সি জে ডি ডি ই ডি এফ ডি এফ ডি জি ডি এইচ ডি আই ডি জে ঠিক আছে ডি আই ডি জে ই এফ ই এইচ ই আই ই জে ই এ ই ই জি ই এইচ ই আই ই জে ঠিক আছে তাৰপিছত এফ এফ এইচ এফ আই এফ জে এফ এইচ এফ আই এফ জে এফ এইটো নহয় এ এফ অলৰেডি আছে জি আই জিৰ পৰা আই জি আই আৰু জি জে জি আই জি জে আৰু এইচ জে ঠিক আছে এইকেইটা কৰ্ণ আঁকিব পাৰি ঠিক আছে এতিয়া এটা দুটা তিনি চাৰি পাঁচ ছয় সাত আঠ ন 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35টা মোট কর্ণ কিমান মোট কর্ণ সংখ্যা কিমান 35 ঠিক আছে 2 কিমান হয় 70/2 তাহলে কিমান হয় 35 কেন 35 আমার 1 নম্বৰ আৰু 2 নম্বৰটো হৈ গ'ল এতিয়া 3 নম্বৰটো মই পৰৱৰ্তী ভিডিঅ' তোমালোকক মই কৰি দেখুৱাম ঠিক আছে তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো দবাই ল'বা লগতে লাইক দিবলৈ নাপাহৰিবা ঠিক আছে গতিকে নেক্সট ভিডিঅ'ত মই তোমালোকৰ 3 নম্বৰ আৰু 4 নম্বৰ মই তোমালোকক দিম ঠিক আছে থেংক ইউ ফৰ ৱাচিং